আজি পঞ্চম সংখ্যক বিটিআৰ একৰ্ড ডে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এই মুহূৰ্তত মই উপস্থিত আছো বাক্সা জিলাৰ শালবাৰীত আৰু শালবাৰীতো UPPL বিজেপি আৰু অগপ দলৰ পৰা এক বিশাল বাইক ৰেলী উলিওৱা হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে শালবাৰী যি খেলপথাৰ আছে এই খেলপথাৰত ৰাতিপুৱাৰ ভাগত তেখেতসকলে যি বাইক ৰেলী উলিয়াইছে এই বাইক ৰেলী কেনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব সেই সন্দৰ্ভত জানিব চেষ্টা কৰোঁ। TSCCৰ অধ্যক্ষগৰাকী আছে তেখেতৰ পৰা জানিব বিচাৰিছো আজি বিটিআৰ একৰ্ড ডে পঞ্চম সংখ্যক কিমান লোক উপস্থিত হৈছে আৰু কি কাৰ্যসূচী ৰূপায়ণ কৰিব? প্ৰথমতে মই সমূহ বিটিআৰ বাসী ৰাইজক আৰু বিটিআৰ চুক্তিৰ শুভেচ্ছা জনাইছো। আজি পঞ্চম আমাৰ বছৰৰ ভৰি দিলে এই চুক্তিখন আৰু আমাৰ আজি পঞ্চম মানে বছৰত ই আমাৰ ৰাতিপুৱা আৰু বিভিন্ন সমষ্টি মানে বিটিআৰত 40টা সমষ্টি আছে। প্ৰতি সমষ্টিতে মানে এটা বাইক ৰেলী লোৱা হৈছে। এই মানে চুক্তিটো মানে অনুসৰণ কৰি আৰু এই বাইক ৰেলীত আৰু আমি মানে শান্তিটোতো আহিছে, এইটো শান্তি চুক্তিয়ে আছিলে। তো এই শান্তিটো যাতে ভৱিষ্যতলৈ আৰু মানে অটুট থাকে আৰু ৰাইজক এটা মেছেজ দিয়াৰ কাৰণে আজি এটা বাইক ৰেলী ইয়াতেও লোৱা হৈছে। চৰকাৰে কৈ আছে যে পথ সুৰক্ষাৰ যি কথা কৈ আছে, ইয়াত যি বাইক ৰেলী আপোনালোকে উলিয়াব, হেলমেট পৰিধান কৰাৰ ক্ষেত্ৰত কি ক'ব? গোটেই মানে আমাৰ যিখিনি বাইক আৰোহী সকলোকে মানে আমি হেলমেট পৰিধান কৰাৰ কাৰণে আমি কৈছো যে মই ধন্যবাদ জনাম এইখিনিতে মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখেতে পথ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি ইনিচিয়েটিভ লৈছে সেইটো আইন হিচাপে মানে মুখে মুখে কথাবোৰ আহাকে মানে আইন হিচাপে আমাৰ প্ৰশাসনে যেনেকুৱা মানে ব্যৱহাৰ কৰিছে এইটো মানে একেবাৰে ধন্যবাদৰ পাত্ৰ আৰু এইটো আমিও এইখিনি মানে কি পাতো আৰু ব্যৱস্থাটো কৰিছো। সকলো বাইক আৰোহী আমাৰ আজি চব মানে হেলমেট পৰিধান কৰিব। আপোনালোকৰ যি মিত্ৰতাৰ দল আছে বিজেপি অগপ আছে তেওঁলোকে ইয়াত উপস্থিত হৈছে নে? সকলোৱে হৈছে আমাৰ ইনভাইটেশ্যনো আছে। ইনভাইটি এখেতসকলে আমাৰ মানে 41 নং মানা বিধানসভা সমষ্টিৰ সন্মানীয় সভাপতি মনমোহন দাস ডাঙৰীয়াও ইয়াত উপস্থিত থাকিব আৰু আমাৰ 41 নং মানে ভবানীপুৰ সমষ্টিত আমাৰ সন্মানীয় MLA মানে পনিতৰ তালুকদাৰ ডাঙৰীয়াও ইয়াত উপস্থিত থাকিব। আমাৰ মণ্ডল প্ৰেচিডেণ্ট বিজেপিৰ চালবাৰী মণ্ডলৰ সভাপতি শ্ৰীযুত পুলকেশ দাস ডাঙৰীয়াও ইয়াত উপস্থিত থাকিব। এনেধৰণে আচলতে ৰাতিপুৱাৰ ভাগৰে পৰা শালবাৰীত যি খেলপথাৰ আছে এই খেলপথাৰত বিটিআৰ একৰ্ড ডে হিচাপে পালন কৰাৰ যি প্ৰস্তুতি তেখেতসকলে হাতত লৈছে আৰু বিশাল বাইক ৰেলী ইয়াত উলিওৱা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা দলীয় কৰ্মীসকল উপস্থিত হৈছে আৰু ওলাই আহি তেখেতসকলে আজিৰ যি কাৰ্যসূচী তেখেতসকলৰ এই বিশাল বাইক ৰেলী এই বাইক ৰেলী কেনেধৰণে সফলভাৱে ৰূপায়ণ কৰিব সেই সন্দৰ্ভত TCLCCৰ অধ্যক্ষগৰাকীয়ে কিছু কথা জানিব প্ৰয়াস কৰিলে আৰু ইতিমধ্যে এই কাৰ্যসূচীত উপস্থিত হৈছে স্থানীয় যিগৰাকী পাৰিষদ আছে জয় মুছাহাৰী তেখেতেও উপস্থিত আছে আৰু বিজেপিৰো কেইবাগৰাকীও নেতৃত্ব ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে সুচাৰুৰূপে আচলতে আজি যি তেখেতসকলৰ কাৰ্যসূচীসমূহ সফল ৰূপায়ণ কৰাৰ পৰিকল্পনা হাতত লৈছে। জয় মুছাহাৰী আছে তেখেতৰ পৰা জানিব বিচাৰিছো আজি পঞ্চম সংখ্যক বিটিআৰ একৰ্ড ডে বাইক ৰেলী উলিয়াইছে, কি ক'ব আৰু ইয়াৰ পৰা কি বাৰ্তা বহন কৰিব? প্ৰথমে আমাৰ অসমবাসীৰ লগতে আমাৰ গোটেই বিটিআৰবাসী শ্ৰদ্ধাৰ ৰাইজলৈ মই শুভকামনা অভিনন্দন জ্ঞাপন কৰিছো। আজি আমাৰ বিটিআৰৰ CM প্ৰমোদ ছাৰৰ নেতৃত্বত নিৰ্দেশ মৰ্মে আমি ইয়াতে যৌথভাৱে বাইক ৰেলী শোভাযাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছো। ইয়াতে আমাৰ UPPL দলৰ কাৰ্যকৰ্তা, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ AGP দলৰ কাৰ্যকৰ্তা যৌথভাৱে সহযোগ কৰিছে। সঁচাকৈয়ে আজি আমাৰ খুব আনন্দৰ দিন বুলি ক'ব লাগিব। বিগত দীঘলীয়া সময় আমাৰ ইয়াতে অশান্তি পৰিৱেশ এটা বিৰাজ কৰিছিলে, কিন্তু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ প্ৰমোদ ছাৰৰ নেতৃত্বত আৰু আমাৰ NDBৰ সহযোগত আমাৰ 2020 আৰু 27 জানুৱাৰী তাৰিখত যি বড়ো শান্তি চুক্তি হ'ল তাৰে পিছৰ পৰা আমাৰ ইয়াতে শান্তি বিৰাজ কৰি আহিছে আৰু সেই শান্তি বিৰাজ যাতে অহা দিনত যাতে দীৰ্ঘমেদীয়া হয় তাৰ কাৰণে আমাৰ বাইক ৰেলীৰ জৰিয়তে ৰাইজলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ যাতে আমি সকলো ৰাইজে শান্তি ঐক্যতা আৰু অখণ্ডতাৰ হকে যাতে কাম কৰে আৰু অহা দিনত যাতে সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে সম বিকাশ সমন্বিত অধিকাৰৰ যাতে লাভান্বিত হয় তাৰ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ এইটো অনুষ্ঠানটো লোৱা হৈছে।
বিজেপিৰ এগৰাকী যুৱ নেতা আছে পুলকেশ দাস, তেখেতৰ পৰা জানিব বিচাৰিছো বিজেপি UPPL আৰু AGPৰ যি আচলতে মিত্ৰতা, সেই মিত্ৰতাই আজি BTR একৰ্ড ডে এনেধৰণে পালন কৰিছে, বিশাল বাইক ৰেলী উলিয়াইছে, পথ সজাগতাৰ ওপৰত কি আহ্বান জনাব আৰু আজিৰ দিনটোৰ সন্দৰ্ভত চমুকৈ কি ক'ব? হয়, পথ সজাগতাৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ইতিমধ্যে, আৰু আজি BTR একৰ্ড হিচাপে আজি 5 বছৰ সম্পূৰ্ণ হ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহযোগত BTRটোত যে শান্তি প্ৰতিষ্ঠা হ'ল, তাৰ আজি 5 বছৰ সম্পূৰ্ণ হ'ল। বিগত দিনত আপোনালোকে দেখি আহিছে BTRত হত্যা, হিংসা, লুণ্ঠন আদি কৰি বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগৰ ভিত্তিতে BTR চলি আছিল। কিন্তু 2020 চনত যে BTRত শান্তি প্ৰতিষ্ঠা হ'ল, BTR একৰ্ড হ'ল, তেতিয়াৰ পৰা আজিলৈকে আপোনালোকে দেখিছে যে BTRত আজিৰ দিনত বন্ধৰ এটা পৰিৱেশ আগতে আছিলে, যে আজি BTR বন্ধ, কালি BTR বন্ধ, কিন্তু সেই পৰিৱেশটো ইতিমধ্যে BTRত নোহোৱা হৈ আহিছে। আৰু অনাগত দিনতো BTR আৰু অধিক উজ্বলি উঠক, অসমৰ বুকুত BTRখন আৰু অধিক উজ্বলি উঠক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। হয়, এনেধৰণে আচলতে আজি বাক্সাৰ 40টা সমষ্টিৰ সমান্তৰালভাৱে শালবাৰীতো এনেধৰণে UPPL, BJP আৰু UPPL দলে BTR একৰ্ড ডে হিচাপে বিশাল বাইক ৰেলী উলিওৱা হৈছে, আৰু বাইক ৰেলীৰ জৰিয়তে পথ সজাগতাৰ যি ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সততে ভাষণ প্ৰসংগত যেনেধৰণে মন্তব্য আগবঢ়াই আহিছে, তেনেধৰণে পথ সজাগতাৰ ওপৰতো তেখেতসকলে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।